নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। এয়া আছিল 19 জুন তাৰিখৰ ভিডিঅ'। ৰাতিপুৱা 9টামান বজাতে এফালে গৈ আছোঁ। এয়া অট'তে থেতলা খাই খাই উঠি গৈ আছোঁ। একদম ডাইৰেক্ট ডিব্ৰুগড় গৈছোঁ। ডিব্ৰুগড়ত ছোৱালীজনী থাকে পঢ়াৰ ক্ষেত্ৰত, লৈ আহিবলৈ গৈছোঁ। এমাহমান ছুটি পাব, এক্সাম শেষ হ'ল যিহেতু। ঘূৰি আহি জগন্নাথ মন্দিৰত সোমাম বুলি ভাবিছোঁ। লগতে আপোনালোককো অকণমান দেখুৱাম আৰু আশা কৰিছোঁ সকলোকে চাব আৰু চাই ভাল পাব বুলি। এতিয়া আমি এয়া গৈ আছোঁ ডাইৰেক্ট ডিব্ৰুগড়। সদায় অহা যোৱা কৰি থাকোঁতে পাই যাওঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ একেবাৰে বাইপাছৰ কাষতে আছে জগন্নাথ মন্দিৰ। ঘূৰি আহি একেবাৰে মন্দিৰতে লগ পাম। এতিয়া আমি এয়া গৈ আছোঁ ডাইৰেক্ট ডিব্ৰুগড়। ছোৱালীজনীক প্ৰথমে আনি লওঁ, তাৰপাছতে ঘূৰি আহি মন্দিৰত সোমাম। ডিব্ৰুগড়ত ভিডিঅ' কৰা নহ'লে, ছোৱালীজনীক লৈ আহিলোঁ, বস্তু বাহানি লৈ ঘূৰি আহিলোঁ। এতিয়া 1টা বাজিছে, আমি মন্দিৰ পালোঁহি, জগন্নাথ মন্দিৰ। এয়া হৈছে মোৰ ছোৱালী আৰু এইফালে এই বাইদেউগৰাকী মোৰ লগৰ। আৰু এতিয়া আমি এয়া ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ, অকণমান দেখুৱাই লৈছোঁ, আৰম্ভ কৰি লৈছোঁ। এতিয়া আমি সোমাই গৈ আছোঁ ভিতৰৰ ভাগলৈ। মেইন মন্দিৰ ভাগলৈ অকণমান উঠি যাব লাগিব। এয়া দেখিছে নহয়, যিসকলে আহিছে জানেই বাৰু। এয়া আমি আহি পালোঁহি। এতিয়া ওপৰলৈ উঠি গৈ আছোঁ মেইন মন্দিৰ ভাগলৈ। আৰু বন্ধ কৰিলে জানেনে, একদম 1টামান বাজিলে যে মেইন দুৱাৰখন বন্ধ কৰিলে। তথাপিও আহিছোঁ যেতিয়া সেৱা কৰি লওঁ। মন্দিৰ ভাগত সেৱা কৰি আহিলোঁ। আহি আকৌ তললৈ নামি আহিলোঁ। ধূপ চাকি দিবলৈ তলতহে ব্যৱস্থা আছে। এয়া ধূপ চাকি জ্বলাই লৈছোঁ। এয়া চাকি জ্বলাই ল'লোঁ। ধূপ চাকি জ্বলাই লৈ অকণমান ঘূৰিছোঁ। কেইবাভাগৰ মন্দিৰতো সোমালোঁ আৰু এই ভাগৰ মন্দিৰত এতিয়া এয়া সোমাইছোঁ। আৰু খুব ধুনীয়া, এয়া দেখিছেনে, বহুত ভাল লাগে মনটো। আৰু খুব গৰম পৰিছে, একদম গোপগোপনি এটা উঠিছে। ৰ'দো নহয়, বৰষুণো নহয়, তেনেকুৱা বতৰ। আৰু তথাপিও যিকোনো নহওক, আহিছোঁ যেতিয়া অকণমানতো ঘূৰিবই লাগিব। এয়া অকণমান দেখুৱাইছোঁ, যিসকলে আহিছে জানে বাৰু। একেবাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাইপাছৰ কাষতে আছে। এয়া হৈছে জগন্নাথ মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰিৱেশটো। অকণমান দেখুৱাই দিছোঁ। মানুহ একদম ঠাণ্ডা। আগবেলা আছিলে চাগে, আমি 1-1:30মান বজাতহে পালোঁহি। অকণমান মানুহ কম। এয়া খুব ধুনীয়া, দেখিছেনে, যিসকলে আহিছে জানে বাৰু। যিসকলে অহা নাই অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে বাহিৰৰ পৰিৱেশটো, বাউণ্ডাৰী বাহিৰৰ পৰিৱেশ। মই আৰু অকণমান দেখুৱাই দিছোঁ। আমি এতিয়া ভিতৰৰ ভাগৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আৰু অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া এতিয়া মন্দিৰৰ ভাগৰ পৰা ওলাই আহিলোঁ, অট'ত উঠিলোঁ, আকৌ ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। এয়া অট'লৈ আহিছিলোঁ, যিহেতু বস্তু আনিবলগীয়া আছিলে, বেডিং পত্ৰ আনিবলগীয়া আছিলে ছোৱালীজনীৰ ভাগৰ, সেইকাৰণে অট'লৈ গৈছিলোঁ। আৰু অট'টো যাব পাৰি, একদম ৰাস্তা একেবাৰে ওচৰৰ নিচিনা হৈ গ'ল আজিকালি বাইপাছ হোৱাৰ পৰা। এতিয়া গৈ আছোঁ। যাওঁতে অকণমান দেখুৱাইছিলোঁ, ব্ৰীজখন সম্পূৰ্ণ নেদেখুৱালোঁ। এতিয়া ঘূৰি আহোঁতে দেখুৱাই দিছোঁ। এয়া ব্ৰীজখনৰ ওপৰত উঠি আছোঁ। খুব ধুনীয়া লাগিছে, সেইকাৰণে অকণমান দেখুৱাই দিছোঁ। আৰু লগতে ভিডিঅ'টো সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত। আজিলৈ ইমানতে থৈছোঁ।